এটা আমার কোশ্চেন নাম্বার 2 টু চাম কি দিয়া আছে যে এবিসি, ঠিক আছে, এবিসি ত্ৰিভুজৰ কথা কৈছে। এবিসি সমদ্বিবাহু ত্ৰিভুজটোৰ এডি কি আছে, এডাল উন্নতি। ইয়াতে চাই ল'বচোন, ইয়াতে আমাৰ ডায়াগ্ৰামটো দিয়া নাই কোশ্চেনত, জাষ্ট কোশ্চেনটো দিছে। ওকে, সো এবিসি সমদ্বিবাহু ত্ৰিভুজৰ এডি এডাল উন্নতি হয় য'ত এবি সমান এচি। এতিয়া আমি জানো যে সমদ্বিবাহু ত্ৰিভুজত কি হয়, দুডাল বাহু কি হয়, সমান হয়, নহয়? গতিকে সেইকাৰণে সিহঁতক আমি কি বুলি কওঁ, সেই ত্ৰিভুজক সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ। গতিকে দেখুৱা যে এডি এ বিসি সমদ্বিখণ্ডিত কৰে আৰু এডি এ কোণ এ সমদ্বিখণ্ডিত কৰে, এই দুটা বস্তু দেখুৱাব দিছে। গতিকে ইয়াৰে কাৰণে আগতে মই ডায়াগ্ৰামটো নিজৰ ফালৰ পৰা ড্ৰ কৰিব লাগিব, ঠিক আছে। সো ডায়াগ্ৰামটো মোৰ কেনেকুৱা হ'ব লাগিব, যিহেতু এবিসি সমদ্বিবাহু, গতিকে আগতে মই এটা সমদ্বিবাহু ত্ৰিভুজটো আঁকিম। ওকে, গতিকে এনেকে মই কি কৰিলো, এটা সমদ্বিবাহু ত্ৰিভুজটো অংকন কৰিলো। ওকে, আৰু ইয়াৰে পিছত মই কি কৰিম, আপোনাৰ বস্তুটো বুজাই দিও কেনেকে কি কৰিছো, ঠিক আছে। সো ইয়াতে চাওক, আপোনাৰ এবিসি টো হল আপোনাৰ এটা সমদ্বিবাহু ত্ৰিভুজ, ঠিক আছে। আৰু ইয়াতে ডি টো হল আপনার কি, এডি টো হল আপনার উন্নতি, হ্যাঁ, এডি যে আছে এইটো আপনার এই ৰেখাটো হৈছে আপনার উন্নতি। ওকে, আৰু এইটো বাহু আৰু এইটো বাহু কি সমান, এইটো বস্তু আমাৰ প্ৰশ্নতে কৈ দিছে, আৰু লগতে এইটোও কৈ দিছে এইটো এটা সমদ্বিবাহু ত্ৰিভুজ হয়, ঠিক আছে। আমি এটা দেখুৱাব লাগে যে কি এডি এ কোণ এডি এ মানে এইটো ৰেখাই বিসি সমদ্বিখণ্ডিত কৰে, তাৰ মানে বিডি সমান ডিসি দেখুৱাব লাগিব, নহয়? আকৌ আপনার কি দেখুৱাব লাগে, এডি বাইসেক্স মানে কি এডি এ কোণ এ সমদ্বিখণ্ডিত কৰে, তাৰ মানে এইটো কোণ আৰু এইটো কোণ সমান বুলি দেখুৱাব লাগিব, ঠিক আছে। সো ইয়াতে আগতে মই এটা বস্তু লিখি দিও যে আমাৰ কি কি দিয়া আছে। ওকে, সো সলিউশনটো চাব কেনেকে লিখিম, সেই আগতে যেনেকে প্ৰশ্ন দিয়া আছে সেইটো সেন্টেন্সে লিখি দিম যে এবিসি এটা হল সমদ্বিবাহু ত্ৰিভুজ য'ত এডি হল উন্নতি। ওকে, ত্ৰিভুজ এবিসি এইটো সিম্বল হয়, হা, ত্ৰিভুজৰ। ত্ৰিভুজ এবিসি টো হল আপনার এটা ত্রিভুজ এবিসি এটা সমদ্বিবাহু ত্রিভুজ। ওকে, সমদ্বিবাহু ত্রিভুজ। ওকে, য'ত এডি টো হল ইয়াৰে উন্নতি, হয়নে? য'ত এডি হল এডাল এডাল উন্নতি। ওকে, আৰু যেহেতু এটা সমদ্বিবাহু ত্রিভুজ, গতিকে কি হব, এবি সমান কি হব লাগিব, এসি। ওকে, আমি এটা দেখুৱাব লাগে কি, এইটো দাড়ি দিব, ঠিক আছে, দাড়ি। এতিয়া আমি দেখুৱাব লাগে, ওকে, আমি দেখুৱাব লাগে যে কি কি দেখুৱাব লাগে, প্ৰথমতে আমি দেখুৱাব লাগে যে এডি এ বিসি সমদ্বিখণ্ডিত কৰে, তাৰ মানে কি এডি যদি বিসি সমদ্বিখণ্ডিত কৰে, এইটো লাইন লিখি দিও যে এডি এ, ঠিক আছে, এডি এ বিসি সমদ্বিখণ্ডিত কৰে, তাৰ মানে কি, তাৰ মানে কি হ'ব লাগিব, যদি এডি এ বিসি সমদ্বিখণ্ডিত কৰে, দ্যাট মিন্স মই দেখুৱাব লাগে যে বিডি সমান কি ডিসি। ওকে, দ্যাট ইজ বিডি ইকুয়াল টু হোৱাট, ডিসি। ওকে, আৰু দুই নম্বৰটো কি দেখুৱাব দিছে আমাক, যে এডি এ কোণ এক সমদ্বিখণ্ডিত কৰে, হা, এডি এ কোণ এক সমদ্বিখণ্ডিত কৰে, তাৰ মানে কোণ এ মানে এইটো কোণ আৰু এইটো কোণ সমান দেখুৱাব দিছে, নহয়? গতিকে কোণ বি এ ডি সমান কোণ ডি এ চি, ঠিক আছে, ডিসি বুলি কওক বা চিএডি বুলি কওক, ঠিক আছে। গতিকে এইখিনিতো মই আমি আগতে আৰম্ভণিত লিখিব লাগিব এইখিনি কথা, যে এবিসি এটা সমদ্বিবাহু ত্ৰিভুজ আৰু এবি সমান এচি হয়, আৰু আমি দেখুৱাব লাগে যে বিডি সমান ডিসি আৰু কোণ বিএডি সমান কোণ চিএডি, ঠিক আছে। এইখিনি বস্তুটো মই দেখুৱাব লাগিব। ওকে, এতিয়া আমি প্ৰুফ কেনেকৈ কৰিম, ইয়াৰে কাৰণে যদি মই দুটা ত্ৰিভুজ হৰণ কৰি দেখুৱাই দিওঁ, হা, এবিডি ত্ৰিভুজ আৰু কোণ এচিডি ত্ৰিভুজ এচিডি, যদি দুটা হৰণ কৰি দেখুৱাব পাৰো, তেনেহলে মই ক'ব পাৰিম যে কি বিডি সমান ডিসি আৰু বিএডি কোণ সমান চিএডি কোণ, এইটো হ'ব চিপিচিটি। ওকে, গতিকে কেনেকে দেখুৱাম, ইয়াতে চাবচোন এবি আৰু এচি সমান, এইটো বস্তু এটা সমান মই পাই গৈছো, যিহেতু এই দুটা সমান হ'ব, তেনেহলে এইটো কোণ আৰু এইটো কোণো সমান হ'ব, ঠিক আছে, আৰু এডি সমান এডি দুটাৰ কাৰণে সমান হ'ব, সাধাৰণ বাহু। গতিকে মোৰ এছ এ এছ শর্ত মতে কি হয়ে যাব আপনার, সরি আপনার ইয়েস এস এ এস, তার মানে বাহু কোণ বাহু মতে মোৰ এই দুটা ত্ৰিভুজ কি হয়ে যাব, হৰবম হৈ যাব, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ। ওকে, গতিকে এতিয়া চাই লওঁ, এতিয়া আমি প্ৰমাণ কৰিম, ঠিক আছে। গতিকে প্ৰমাণত চাবচোন, মই এতিয়া ডায়াগ্ৰামটো চাওকচোন একবাৰ, আৰু ইয়াতে দি দিওঁ মই, কাৰণ বাৰে বাৰে কি বুলি কয়, মই পেজ বেক কৰিব লাগিব, হা, আপোনালোকে বাৰে বাৰে ড্ৰ কৰি থাকিব নালাগে, বিকজ আপোনালোকৰ এটা পেজতে হৈ যাব,
কিন্তু মোৰ এটা পেজত নহয় যে গতিকে মই আৰু একবাৰ নেক্সট পেজত ড্ৰ কৰি আছো ডায়াগ্ৰামটো ঠিক আছে এইটো মোৰ মানে সুবিধাৰ কাৰণে ড্ৰ কৰিছো আপোনালোকে বাৰে বাৰে ড্ৰ কৰি থাকিব নালাগে ওকে গতিকে চাবচোন ত্ৰিভুজ ABD হা ABD তাৰ মানে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ আৰু ত্ৰিভুজ ACDৰ বাবে ওকে ACDৰ বাবে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACDৰ বাবে কি পাইছো মই গতিকে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACDৰ বাবে মই কি পালো এটাতো মই এইটো বাহুৰ সমান পালো গতিকে AB সমান কি হৈ যাব AB সমান AC এইটো বস্তু আমাৰ দিয়াই আছে নহয় গতিকে এইটো বস্তু মই ব্ৰেকেটত লিখি দিম যে দিয়া আছে প্ৰশ্নত ওকে তাৰ পিছত চাবচোন যেহেতু এই দুটা বাহু সমান গতিকে এইটো কোণ আৰু এইটো কোণ কি হৈ যাব সমান হৈ যাব ওকে আৰু এটা বস্তু মন কৰিব এইটো কোণৰ কথাও মই ক'ব পাৰো আৰু এটা কথা আমাৰ দিয়া আছে যে AD এটাৰ উন্নতি হলে কি হয় লম্বভাৱে থাকে গতিকে এইটো কোণ আৰু এইটো কোণ কি হ'ব 90 ডিগ্ৰী হ'ব না সেইটো বস্তু আগতে দি দিও যেহেতু মোৰ প্ৰশ্ন বস্তুটো দিছে গতিকে এইটোকে ইউজ কৰিম ঠিক আছে সো কোণ কি হ'ব আপোনাৰ ADB নহয় কোণ ADB সমান কোণ ADC সমান কিমান হ'ব 90 ডিগ্ৰী কাৰণ এইটো বস্তু আমাক প্ৰশ্নত দিয়া আছে এইটো ইয়াৰ উন্নতি হয় হা ত্ৰিভুজৰ আকৌ আপোনাৰ AD সমান কি হ'ব AD এইটো হ'ব কি সাধাৰণ বাহু নহয় সো এইটো কি হ'ব সাধাৰণ বাহু ওকে গতিকে ত্ৰিভুজ এতিয়া কি হ'ব ABD আৰু ত্ৰিভুজ ACD কি হ'ব সৰ্বসম হ'ব নহয় এইটো কি শৰ্ত মতে হ'ব আপোনাৰ SAS ঠিক আছে সো SAS তাৰ মানে বাহু কোণ বাহু শর্ত মতে এই দুটা ত্রিভুজ কি হল সর্বসম হল কিন্তু ইয়াতে চাবচোন আপনার যেটো 90 ডিগ্ৰী আছে না মই ইয়াতে আপনার SAS বুলি দিব পাৰো বা RHS বুলি দিব পাৰো ঠিক আছে RHS ইয়াতে এটা 90 ডিগ্ৰী কোণ আছে গতিকে এইটো কি শর্ত হ'ব RHS বা ইয়াতে 90 ডিগ্ৰী থাকাৰ কাৰণে আপনি RHS দিব পাৰে নাইবা SAS দিব পাৰে হা বাহু কোণ বাহু শর্ত মতে দুইটা শুদ্ধ ওকে কিন্তু মই এই RHS দি দিছো ইউ ক্যান ইউজ SAS অলসো ওকে এতিয়া আমি যেহেতু দুটা ত্রিভুজ সর্বসম বুলি দেখুৱাই দিছো ওকে গতিকে আমি এতিয়া CPCT ফৰ্মুলাটো ইউজ কৰিব পাৰো CPCT মানে corresponding parts of congruent triangles are always equal okay that means আপোনাৰ সৰ্বসম ত্ৰিভুজৰ মানে অনুৰূপ বাহুকেইটা বা অনুৰূপ কোণকেইটা কি হয় সদায় সমান হয় এইটো বস্তু মই ইংলিছত কি বুলি দিম CPCT ওকে গতিকে CPCT মতে এতিয়া মই কি ক'ব পাৰো যে BD সমান কি CD তাৰ মানে এইটো বাহু আৰু এইটো বাহু এইটো ত্ৰিভুজৰ এইটো বাহু এইটো ত্ৰিভুজৰ এইটো বাহু কি হ'ব সমান হ'ব গতিকে BD সমান কি হ'ব আপোনাৰ CD ওকে আৰু গতিকে মই যেটো এইটো বস্তু দি দিছো যে BD সমান CD গতিকে মই ক'ব পাৰো যে AD এ BC কি কৰিছে সমদ্বিখণ্ডিত কৰে ওকে এতেকে AD এ ইয়াতে CPCT বুলি দি দিব CPCT ওকে এতেকে AD এ BC বাহুটোক ঠিক আছে সমদ্বিখণ্ডিত কৰে ওকে আৰু যেহেতু দুটা ত্রিভুজ সর্বসম যেহেতু মোৰ দুটা ত্রিভুজ সর্বসম গতিকে এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব হয়নে আৰু কোণ BAD সমান কি হ'ব কোণ CAD এইটো মোৰ কি CPCT হয় হা গতিকে মই কি লিখিব পাৰো যে AD এ কোণ A কো সমদ্বিখণ্ডিত কৰে ওকে AD এ কোণ A সমদ্বিখণ্ডিত কৰে ঠিক আছে ক্লিয়াৰ গতিকে এইটো মতে মোৰ দুটা বস্তুটো মই দেখাই দিলো এক নম্বৰটো আৰু দুই নম্বৰটো এইটোতো মোৰ দুই নম্বৰটো আছে নহয় আৰু এইটো বস্তু মোৰ এক নম্বৰটো আছে গতিকে এনেকৈ মই দুটা বস্তু দেখাই দিলো যে AD এ কি কৰিছে BC বাহুটো সমদ্বিখণ্ডিত কৰিছে লগতে কোণ A কো সমদ্বিখণ্ডিত কৰিছে ঠিক আছে বুজি পাইছে বস্তুটো ভেৰি ইজি হয় অলপো টান নহয় ঠিক আছে